নমস্কাৰ, মই বৰ্তমান অৱস্থিত আছোঁ আজি নাপ্তাপাৰাত, যিহেতু মোৰ গাঁৱৰ ঘৰত। আৰু এয়া আজি মোৰ দেউতা হাতৰ পৰশত প্ৰাণ পাই উঠিছে এটি শিৱ মন্দিৰ। আমি শিৱ মন্দিৰ এটি বনাই আছোঁ, অৰ্থাৎ মোৰ দেউতাই বনাই আছে। ইয়াতে চিমেণ্ট, ৰড, শিল, বালি এনেকৈ বনাই আছে। আৰু যিহেতু আপোনালোকে দেউতা যেতিয়া ওলাই যায় ফুল দিবলৈ, তেতিয়া আপোনালোকে 2 টকা 1 টকা দিয়ে। সেই সৎ পথত সেই পইচাখিনিৰে আমি বৰ্তমান এনেকৈ মন্দিৰটো বনাই আছোঁ। এনেকৈ বনাই আছোঁ মন্দিৰটো ধুনীয়াকৈ। আৰু মন্দিৰটো হৈ আছে। যিহেতু মোৰ দেউতাও এজন দিব্যাংগ ব্যক্তি, তেওঁ কাণেৰে কম শুনে। আৰু ময়ো এজন দিব্যাংগ ব্যক্তি। মোৰ মা, দেউতা, ভাইটি, ভনী আমি এনেকৈ 6টি পৰিয়াল আছোঁ। আৰু এই 6টি পৰিয়াল মোৰ দেউতাই পোহপাল দি আছে। আপোনালোকে আশীৰ্বাদ কৰক যাতে সুন্দৰভাৱে মন্দিৰটো আমি বনাই উলিয়াই আপোনালোকে যাতে সেৱা ল'ব পাৰে, আমি বনাই উলিয়াব পাৰোঁ, সেই আশীৰ্বাদ কৰিব। আৰু মোৰ ভিডিঅ'বোৰৰ ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া মই সম্পূৰ্ণ মন্দিৰটো দেখাইছোঁ আপোনালোকক সুন্দৰভাৱে। ধন্যবাদ, নমস্কাৰ।